গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া আমছু চৰকাৰে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি এনেদৰে উচ্ছেদ চলায় উচ্ছেদ কৰাটো এতিয়া চৰকাৰৰ ফেশ্বনত পৰিণত হৈছে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মতে অমানৱীয় উচ্ছেদ চলাব নোৱাৰে আৰু এনেদৰে শ মানুহক অমানৱীয় উচ্ছেদ চলোৱা কাৰ্যক আমছুৱে গৰিহণা দিছো বুলি উল্লেখ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এতিয়া চৰকাৰৰ এই বুল্ডোজাৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল আমছুৱে কঠোৰ ভাষাৰে সমালোচনা কৰিছে এতিয়া চৰকাৰক চৰকাৰে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি এনেদৰে উচ্ছেদ চলাই বুলি উল্লেখ কৰিছে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰিহে এনেদৰে উচ্ছেদ চলাই আৰু এয়া চৰকাৰৰ এতিয়া ফেশ্বনত পৰিণত হৈছে চৰকাৰে বুলডোজাৰ চলোৱাটো উচ্ছেদ চলোৱাটো ফেশ্বনত পৰিণত হৈছে কিন্তু উচ্চতম ন্যায়ালয়ৰ যি গাইডলাইন আৰু সেই গাইডলাইন মতে অমানৱীয় উচ্ছেদ চলাব নোৱাৰে শ মানুহক অমানৱীয় উচ্ছেদ চলোৱা কাৰ্যক আমছুৱে গৰিহণা দিছো বুলি উল্লেখ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু মুছলমানক জীয়াই থাকিবলৈ দিবনে নিদিয়ে বুলিও প্ৰশ্ন উত্থাপন কৰিছে তিল মানুহ যদি হৃদয় আছে তিন মানুহ যদি চিন্তা কৰে তেনেহলে উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা কৰক এই আহ্বান জনাইছে দাবী কৰিছে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদক লৈ এনেদৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ উচ্ছেদিত সংস্থাপন নিদিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰো ভাবুকি প্ৰদান কৰিছে ৰাজ্য কঁপাব গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদৰ হকে মাত মাতিব আমছুৱে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আমছুৰ সভাপতিগৰাকী গোৱালপাৰালৈ আৰক্ষীয়ে যাবলৈ নালাগে বুলি জাননী জাৰি কৰাৰো অভিযোগ উত্থাপন কৰিছে পুনৰবাৰলৈ কৰিছো কিছু দৃশ্যাংশ আমি দেখুৱাইছো কেনেদৰে হাছিলা বিলত উচ্ছেদ চলোৱা হৈছে হাছিলা বিলত শ বিঘা মাটি হাজাৰ বিঘা মাটি শ লোকৰ এনেদৰে ঘৰ ভাঙি পেলোৱা হৈছে বুলডোজাৰ চলোৱা হৈছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে চৰকাৰে জাননী জাৰি কৰিছিল জাননী জাৰি কৰাৰ পিছতে দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা চলোৱা হৈছে উচ্ছেদ কিন্তু গোৱালপাৰাৰ এই উচ্ছেদক লৈ এতিয়া গৰজি উঠিছে আমছু উচ্ছেদ কৰাটো চৰকাৰৰ এতিয়া ফেশ্বন বুলি উল্লেখ কৰিছে চৰকাৰে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি এনেদৰে এফালৰ পৰা উচ্ছেদ চলাইছে আৰু সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী সংখ্যালঘু মুছলমানক প্ৰথমে সংস্থাপন দিয়ক তিল মানুহ যদি হৃদয় আছে তেনেহলে সংস্থাপনৰ ব্যৱস্থা কৰক আৰু মুছলমানক জীয়াই থাকিবলৈ দিবনে নিদিয়ে এনে এক ডাঙৰ মন্তব্য কৰিছে বা সেই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমি দৃশ্যাংশ দেখুৱাইছো কেনেদৰে এই সকল উচ্ছেদিত লোকে কান্দোনত ভাগি পৰিছে বৰ্তমান হুকাকুল পৰিৱেশে বিৰাজ কৰিছে তাৰ পাছত আমছুৰ সভাপতিগৰাকী সেই ঘটনাস্থলীত উচ্ছেদস্থলীত উপস্থিত হ'বলৈ গৈছিল কিন্তু আৰক্ষীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে জাননীৰ জৰিয়তে আমছুৰ সভাপতিগৰাকীক উচ্ছেদস্থলীলৈ যাব নালাগে বুলি উল্লেখ কৰিছিল কিন্তু তৎসত্ত্বেও সেই স্থানলৈ গৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ কিন্তু আৰক্ষীয়ে ৰেজাউল কৰিম চৰকাৰক উচ্ছেদস্থলীত সোমাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু বাহিৰৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মতে অমানৱীয় উচ্ছেদ চলাব নোৱাৰে বুলি এতিয়া চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে কি কৈছিল মন্তব্য আগবঢ়াইছো চৰকাৰে যেতিয়া বিপদত পৰে চৰকাৰ যেতিয়াই দেউলীয়া হয় চৰকাৰক যেতিয়া মানুহে চৰকাৰৰ পৰা আঁতৰি যাব বিচাৰে তেতিয়া তেওঁলোকৰ সব টাৰ্গেটটো হৈছে সংখ্যালঘু ৰাইজে ক'ত মানে হয়তো জীৱন নিৰ্বাহ কৰিবৰ কাৰণে নদীৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্ব হেৰুৱাই ক'ত চৰকাৰী ভূমিত বসবাস কৰিছে সেইবিলাক বিচাৰি ফুৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে এটা প্ৰি প্লেন কৰি পেলাই চৰকাৰে আচলতে মূৰ দাঙি থিয় হ'ব বিচাৰে আৰু তাৰে এটা জ্বলন্ত উদাহৰণ আচলতে গোৱালপাৰাৰ এই হাছিলা বিল যিটো উচ্ছেদ কৰিলে গতিকে আমি এই উচ্ছেদক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আজি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে আজি তেনেকুৱা ধৰণে মানুহক অমানৱীয়ভাৱে উচ্ছেদ কৰিব নোৱাৰে মানুহখিনিৰ লগত সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আজি এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই মানুহখিনি যে আচলতে গোৱালপাৰা জিলাৰ বাসিন্দা এওঁলোকে যে আমাৰ কাৰবালাৰ গৰাখহনীয়াৰ কবলত পৰি আজি প্ৰায় 70 বছৰ 50 বছৰ কিছুমানে স্বাধীনতাৰ আগৰ পৰাই এই অঞ্চলত আছে গতিকে সেই মানুহখিনিক তেওঁলোকে মানৱীয় দৃষ্টিৰে অন্তত তেওঁলোকক সময় দিব লাগিছিল যিটো সময় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে কিছু সময়ৰ প্ৰয়োজন সময় দিব লাগে আৰু যিখিনি লেণ্ডলেছ পিপুল আছে আজি ভূমিহীন মানুহখিনি মাটি কোনে দিব চৰকাৰে দিব লাগিব চৰকাৰৰ দায়িত্ব হৈছে সংবিধানে আমাক অধিকাৰ দিছে সংবিধানে আমাক অন্য বস্তুৰ বাসস্থানৰ অধিকাৰ দিছে এই অধিকাৰ আমি পাব লাগিব চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে এই মানুহখিনিৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰক আমাৰ ক'বলগীয়া নাথাকিব কিন্তু চৰকাৰে এই মানুহখিনিৰ লগত অমানৱীয় আচৰণ কৰি আজি বৰষুণৰ মাজত আজি আমি যিখিনি খবৰ পাইছোঁ যে তেওঁলোকক খাবলৈ দিয়া হয় খাব প্ৰকাৰৰ কাহিও তেওঁলোকক দলিয়াই দিয়া হৈছে কোনোবা খাদ্যলৈ যাব খুজিলে তেওঁলোকক যাব দিয়া নাই এতিয়া আমি অনুমতি বিচাৰিছোঁ ভিতৰত যাম কাৰণ তাতে মানুহ আছে মানুহখিনিৰ লগত আমি কথা পাতিব লাগিব মানুহখিনিৰ লগত কথা পাতি মানুহখিনি কি সমস্যা আছে মানুহখিনিৰ লগত কথা পাতি আমি সেইখিনি চৰকাৰ বা প্ৰশাসনক আমি অৱগত সেইখিনি আমাক সুবিধা দিয়া হোৱা নাই ইভেন কি
আজি চাওক এনেকুৱা অমানৱীয় আজি মই যেতিয়া দিল্লীৰ পৰা আহি ঘৰ পাইছোঁ ঘৰ পোৱাৰ পিছত মোক নোটিছ দিয়া হৈছে গোৱালপাৰা পুলিচৰ ফালৰ পৰা যে মই গোৱালপাৰালৈ আহিব নালাগে য'ত আমাৰ সংখ্যালঘু সমাজক এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ কৰা হৈছে তেনেকুৱা নোটিছক আমছে কোনোদিন কেৰেপ কৰা নাই ভৱিষ্যতেও নকৰে গতিকে স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা আচৰণ বন্ধ কৰক অলপমান 3 মান যদি হৃদয় আছে আপোনাৰ 3 মান যদি মানৱতা আপোনাৰ আছে তেনেহ'লে এই মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা কৰি আপুনি উচ্ছেদ কৰি আপোনাৰ মাটি লৈ লওক কোনেও মাটি আপোনাৰ খামুচি ধৰি ৰখা নাই আজি আপুনি আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে আজি পতঞ্জলিক আপুনি হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে আজি অসমৰ এই যুগ যুগ ধৰি অসমত বসবাস কৰা গোৱালপাৰা জিলাত বসবাস কৰা গৰাখহনীয়াৰ কবলত পৰা এই মানুহখিনিক আপুনি মাটি নিদিব এইটো কেনেকুৱা কথা হ'ব পাৰে আমিতো কোৱা নাই যে আপোনাৰ মাটি আপুনি ল'ব নালাগে এই মানুহখিনিতো বিৰোধ কৰা নাই যে মাটি আমাক উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰক যদি আপোনাৰ প্ৰয়োজন হৈছে মাটিখিনি উচ্ছেদ কৰক কিন্তু উচ্ছেদ কৰাৰ আগত এই মানুহখিনি ক'ত থাকিব কেনেকৈ থাকিব কি খাব ল'ৰা ছোৱালী পঢ়িব নে নাই ল'ৰা ছোৱালীক খাবলৈ আছেনে নাই ল'ৰা ছোৱালীক শিক্ষাৰ অধিকাৰ পাবনে নাই এই কথা বাৰ্তাবিলাক কোনে চাব এই কথা বাৰ্তাবিলাক চাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ গাৰ্জিয়ান মুখ্যমন্ত্ৰী জিলা প্ৰশাসন গোৱালপাৰা তেওঁলোকে চাব লাগিব কিন্তু এইখিনি নকৰাকৈ যি অমানৱীয় উচ্ছেদ কৰিছে ইয়াক আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ আমি আহ্বান জনাইছোঁ যে সংখ্যালঘুক আচলতে আপুনি জীয়াই থাকিব দিবনে নাই তাৰ স্থিতি স্পষ্ট কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰণ আমি জীয়াই থাকিব বিচাৰিছোঁ আমি অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছোঁ কাৰোলৈ ভিক্ষা লৈ আমি জীয়াই থাকিব বিচৰা নাই গতিকে আজি বিপদত পৰি গৰাখহনীয়াৰ কবলত পৰি হয়তো চৰকাৰী ভূমিত আমি থাকিবলগীয়া হৈছে এনেকুৱা হাজাৰ হাজাৰ বিঘা বনীয়া গোষ্ঠীয়ে দখল কৰি আছে হাজাৰ হাজাৰ বিঘা মানুহে দখল কৰি আছে সেইবিলাকলৈ মুখ্যমন্ত্ৰী চকু কিয় নাযায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আজি আহ্বান জনাইছোঁ গোৱালপাৰা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ এই বৰষুণৰ মাজত কেতিয়াবা বৰষুণ দিছে কেতিয়াবা তীব্ৰ ৰ'দ হৈছে এই এটা মানে অস্বস্তিকৰ পৰিৱেশৰ মাজত যি ধৰণে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰা হৈছে এই অমানৱীয় পৰিৱেশৰ পৰা মানুহখিনিক মুক্তি দিয়ক মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক আমি কোনো লেণ্ড থকা মানুহক মাটি দিব কোৱা নাই আমি কৈছোঁ যিখিনি জেনুইন লেণ্ডলেছ পিপুল সেইখিনি সংস্থাপনৰ ব্যৱস্থা হ'ব লাগিব সেইখিনি ব্যৱস্থা কৰি আপুনি আপোনাৰ মাটি লৈ লওক আমাৰ আপত্তি নাথাকিব কিন্তু এনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ কৰিলে পৰৱৰ্তী পৰ্যায়ত কিন্তু কেৱল গোৱালপাৰা তেনে সমগ্ৰ ৰাজ্যজুৰি কিন্তু আমি আমাৰ জীয়াই থকাৰ অধিকাৰৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি আমি ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী পুনৰবাৰ আহ্বান জনাইছোঁ যে অকণমান তিলমান হৃদয় ৰাখক মানুহৰ প্ৰতি মানৱতাৰ দৃষ্টি ৰাখি এই মানুহখিনিক সহায় কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ অন্যথাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰি থাকিলে এটা সময়ত কিন্তু আমি মুখ্যমন্ত্ৰী এটা ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব লাগিব চৰকাৰে তোমরা কে 5 বছর আগে কোনে গেছিলাম গো আরে 3 দিন 4 দিন হসপিটালে যাই কে আমি আল্লাহ গো আরো 5 বছর আগে তোমরা কে আমি ঘর